গুড মৰ্ণিং মোৰ আনিটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ৰাতিপুৱা চাহকণ খাই লৈছোঁ দুমাৰু, খাই লৈ বাহিৰলৈ আহিছোঁ। গা ধোৱা কাপোৰ কানি মেলোঁ। এইফালে আইতাক আকৌ শাক কেইডালমান আনিছিলে, ধুনীয়াকৈ খুতৰীয়া শাক বাচিবলৈ দিছোঁ। আজি খুতৰীয়া শাক বনাম আৰু কেনেকৈ বনাওঁ আপোনালোকক দেখাম বাৰু ভিডিঅ'টো। কালি শ'ল মাছ আনিছিলে, তাৰে মূৰটো আছিলে আৰু ৰূপালী এটাও আছিলে। ৰূপালীটো বাচা নাছিলোঁ, ধুনীয়াকৈ বাচি কুচি ৰং নিমখ সানি লৈছোঁ। মাছকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ আৰু এইফালে ধুনীয়াকৈ শাক পাচলি ধুনীয়াকৈ কাটি কুটি ৰেডি কৰি লৈছোঁ সকলোখিনি। আৰু শাকত নহৰু আৰু জলকীয়া দিম, সেয়াও ধুনীয়াকৈ কাটি। দালি আছে, দালিও বহাম। দালিকেইটা কালিয়ে তিয়াই থোৱা আছিলে, কালি বনোৱা নহ'লে, ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এইফালে মই বহাব লৈছোঁ শাককণ, নহৰু আৰু জলকীয়া দি পেলাই ধুনীয়াকৈ শাককণ বহাই দিলোঁ। কিন্তু চাওক, মই ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, কিন্তু এনেকৈ বনালোঁ আৰু ধুনীয়াকৈ আমাৰ শাকৰ ভাজি ৰেডি হৈ গ'ল। খাবলৈ আকৌ বহুত টেষ্টি হৈছিলে। অকণমান আপোনালোকক বেক কৰি দেখাই দিছোঁ, চাওক ধুনীয়া কালাৰ আহিছে নহয় জানো। এনেকৈ আমাৰ শাকৰ ভাজি ৰেডি হৈ গ'ল আৰু ভাতটোও ৰেডি হৈ গ'ল। এনেকৈ আমাৰ ভাত খাবলৈ লৈছোঁ। আজি ভাত সাজ খাবলৈ খুব সোৱাদ হৈছিলে। এনেকৈ ধুমাধুম ভাতকেইটা খাই লৈছোঁ। আজি এফালে যাম, ক'লৈ যাম কি কৰিম অকণমান আপোনালোকক ভিডিঅ' আকাৰে দেখাম বাৰু। যিটো আশাত গৈছিলোঁ কিন্তু সেইটো আশা নহ'লে, তথাপি যি নহওক ফাইনেলি শেষৰ সময়ত হ'লেও আশাটো পূৰ হ'ল। এনেকৈ ওলালোঁ যাবলৈ, ধুনীয়াকৈ ওলালোঁ। ওলাই কৰি লৈ পেলাই আমি ৰেডি হ'লোঁ আৰু গাড়ীখনো অকণমান লেতেৰা হৈ আছিল, ধুনীয়াকৈ বোলো মুচি কাচি লওঁ। ইয়াত ধুনীয়াকৈ এডালে দিয়ে ধুনীয়াকৈ গাড়ীখন চাফা কৰি লৈছোঁ। ধূলি পৰি আছিলে আৰু আজি ককাও বেঙেনা আটিত নাম সেৱা আছিলে, গোঁসাই ঘৰ লোৱা আছিলে, তালৈ গৈছে। আৰু বাহিৰে ককাকো আনিবলৈ যাম, সেইবুলিয়ে ধুনীয়াকৈ গাড়ীখন মুচি কাচি ল'লোঁ। ৰাতিপুৱা দাদাই গৈ থৈ আহিলেগৈ, এতিয়া আমি যাম আনিবৰ কাৰণে। আৰু বেলেগ এটাও কাম আছে, সেই কামটো পিছত শেষত গম পাব মই কি কাৰণে যাবলৈ ওলাইছোঁ। বিশেষ সেইটো কামতহে মই ওলাইছিলোঁ, কিন্তু সেইটো কাম নহা দেখি এইফালে গুচি গ'লোগৈ। আৰু তাতে গৈ পেলাই ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰিলোঁ, ফটো চটো উঠিলোঁ আৰু গৈ ভালো লাগিছে আৰু পৰিৱেশটো বৰ ধুনীয়া লাগিছে। আৰু সেইটো চাইডে কোনোদিন যোৱাও নাছিলোঁ আৰু গৈও ভাল লাগিলে আৰু পৰিৱেশটোও দেখিবলৈ সুন্দৰ লাগিছে আৰু পানীখিনিও দেখি বহুত ভাল লাগিছে। কলংখন মুৰি কলঙেই হয় আৰু সেইফালে ইমান কিকৈ কয় মই ইমানকৈ ভালকৈ নাজানো। ঘৰ আহি পালোহি ধুনীয়াকৈ। আহি আজি ফুচকা বেপাৰীটো দেখিলোঁ, বোলো আজি ফুচকা খাই আহিম। আমাৰ ঘৰৰ পৰা বহুত আগত আছে, তাত আহি পেলাই ধুনীয়াকৈ ফুচকা খালোঁ আৰু এইফালে আলু মটৰ ল'লোঁ বাৰ কাৰণে। আমিও খালোঁ সকলোৱে মিলি জুলি। এনেকৈ আবেলি হ'লে কিবা এটা খাবলৈ মন যায়। আজিকালি বেপাৰীটো আহে, কিন্তু কি হ'ব, আহিলে পইচাকেইটাহে যায় আৰু। এয়া ফাইনেলি মোৰ যিটো আশাত গৈছিলোঁ সেইটো আশা পূৰ হ'ল। দাদা আকৌ গৈ টাউনৰ পৰা ধুনীয়াকৈ লৈ আহিলে, কিন্তু মনটো বহুত ভাল লাগিছে। আজিৰ পৰা মোৰ ভইচটো ভালদৰে শুনা পাব। আজি মোৰ মনটো বহুত ফূৰ্তি আৰু বহুত দিনৰ পৰা আশা। অৱশেষত মোৰ চাৰ্জে শেষ হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, কাইলৈৰ পৰা ধুনীয়াকৈ শুনা পাব। আজিলৈ বাই বাই।